নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম বাবু আঁচনিক লৈ। কোনে কোনে বাবু আঁচনি পাব, বাবু আঁচনিৰ কাৰণে কি কি নথিপত্ৰ জমা দিব লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব নেকি সেইটো আপোনালোকৰ লগত ডিছকাছ কৰিম। লগতে ফৰ্ম কেতিয়াৰ পৰা দিব আৰু আপোনালোকে ফৰ্ম ক'ত পাব। তো এই টপিক কেইটাত আমি আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তেন্তে প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো। কোনে কোনে বাবু আঁচনি পাব আৰু কিমানকৈ পাব? তো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে বাবু আঁচনি অতি সোনকালে আহি আছে আৰু এই আঁচনিৰ বিষয়ে কিছু কথা কৈছে। তো কোনে কোনে এই আঁচনি পাব যদি আপোনালোকে চায়, তেনে ক্ষেত্ৰত ইয়াত ক্লিয়াৰলি মেনশ্যন কৰিছে যে আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট যিসমূহ ছাত্ৰই কৰি আছে সিহঁতেহে এই আঁচনি পাব। আণ্ডাৰ গ্ৰেজুৱেট মানে হ'ল BA, BSc আৰু BCom। পোষ্ট গ্ৰেজুৱেট মানে হ'ল MA, MSc আৰু MCom। আপুনি যদি BA কৰি আছে বা BSc কৰি আছে বা BCom কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই আঁচনি পাব। আৰু যদি আপুনি MA, MSc, MCom কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনি পাব। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো গাইডলাইন সদৰি কৰা নাই যদিও যিহেতু নিযুত মইনা আঁচনিৰ ওপৰত ভিডিঅ' বনাইছোঁ, বহুত ছাত্ৰী উপকৃত হৈছে। তাৰ ওপৰত বেছ কৰিয়ে কওঁ যে যিসমূহ ছাত্ৰই BA, BSc, BCom, MA, MSc, MCom কৰি আছে, যিসমূহে UG কৰি আছে অৰ্থাৎ BA, BSc, BCom কৰি আছে, সিহঁতে পাব 1000কৈ টকা প্ৰতি মাহে। আৰু যিসমূহ ছাত্ৰই মাষ্টাৰ ডিগ্ৰী কৰি আছে অৰ্থাৎ MA, MSc, MCom কৰি আছে, সিহঁতে প্ৰতি মাহে 2000কৈ টকা পাব। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে সকলো ছাত্ৰই পাব নেকি? যদিও এতিয়ালৈকে গাইডলাইন অহা নাই, কিন্তু মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কওঁ যে হয়তো অকল চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰইহে এই সুবিধা লাভ কৰিব। অৰ্থাৎ UG ছাত্ৰসকলে 1000 টকা আৰু PG ছাত্ৰসকলে 2000 টকা পাব। তাৰ ওপৰত আৰু এটা গাইডলাইন দিছে যে যিসমূহ ছাত্ৰৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ বেছি হয় তেনে ক্ষেত্ৰত কিন্তু সেই ছাত্ৰজনে এই আঁচনি নাপায়। তো এইখিনিতে আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে ইনকাম চাৰ্টিফিকেট দিব লাগিব নেকি? তো ইয়াৰ ওপৰত আলোচনা কৰাৰ আগতে আপোনালোকক ছেকেণ্ড কুৱেশ্যনটোলৈ লৈ যাওঁ যে কি কি নথিপত্ৰ আপোনালোকে লগত জমা দিব লাগিব। যদি নথিপত্ৰ আপোনালোকৰ জমা দিব লগা হয় তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ বেংক পাছবুক আৰু আপোনাৰ আধাৰ কাৰ্ডখন, লগতে হয়তো আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নতুবা আপোনালোকৰ ৰেচন কাৰ্ড। যিসমূহ ছাত্ৰৰ মনত প্ৰশ্ন হৈছে যে ইনকাম চাৰ্টিফিকেট দিব লাগিব নেকি, গাইডলাইন যিহেতু এতিয়ালৈকে অহা নাই, মই গেৰাণ্টি দিও ক'ব নোৱাৰোঁ যে ইনকাম চাৰ্টিফিকেট নালাগে। কিন্তু যিটো নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত হৈছে যে যিসমূহৰ ৰেচন কাৰ্ড আছে সিহঁতৰ কিন্তু ইনকাম চাৰ্টিফিকেট লোৱা নাই। আপোনালোকৰ হয়তো ইনকাম চাৰ্টিফিকেট বিচাৰিবও পাৰে বা হয়তো যিসমূহৰ ৰেচন কাৰ্ড আছে সিহঁতৰ ইনকাম চাৰ্টিফিকেট নিবিচাৰিবও পাৰে। সেয়েহে আপোনালোকক কৈছোঁ যে ইনকাম চাৰ্টিফিকেটটো ওলাওঁতে বেছি দিন নালাগে। আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখুৱাম যে ইনকাম চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰিব পাৰে। একে সহজ পদ্ধতি হয়। সেয়েহে আপোনালোকক কওঁ যে আপোনালোকে ইনকাম চাৰ্টিফিকেট এখন এতিয়াই উলিয়াই থৈ দিয়ক। কেনেকৈ ইনকাম চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব নিজৰ মোবাইলৰ পৰাই আবেদন কৰিব পাৰিব, নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। অনলাইন পদ্ধতিৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু অনলাইনতে আপুনি নিজৰ ঘৰৰ পৰাই বহি ডাউনলোডো কৰি ল'ব পাৰিব। কাৰণ যদি এপ্লাই কৰাৰ সময়ত বিচাৰে আপোনালোকে যেন দিব পাৰে। কিন্তু নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিলে। নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত যিসমূহৰ ৰেচন কাৰ্ড আছে সিহঁতৰ কিন্তু ইনকাম চাৰ্টিফিকেট বিচৰা নাই। সেইকাৰণে মই আপোনালোকক চিয়ৰ দি ক'ব নোৱাৰোঁ যে ইনকাম চাৰ্টিফিকেটৰ সলনি ৰেচন কাৰ্ডটো দি আপুনি কাম কৰিব পাৰিব। যিহেতু এইটো এটা বেলেগ আঁচনি হয়, তো ইয়াৰ প্ৰচেছসমূহ অকণমান বেলেগো হ'ব পাৰে। আৰু একেবাৰে শেষত আমি যাম যে ফৰ্ম কেতিয়াৰ পৰা দিব আৰু ফৰ্ম ক'ত পাব আপোনালোকে। তো আপোনালোকক কৈ দিওঁ যে ফৰ্ম আপোনালোকে নিজৰ কলেজত বা নিজৰ ইউনিভাৰ্চিটিতেই পাব। আপোনালোকে কোনো অফিচত যোৱাৰ দৰকাৰ নাই। মাথো আপোনালোকে কলেজত ৰেগুলাৰ হ'ব, কলেজৰ লগত জড়িত থাকিব, কলেজৰ আপডেটসমূহ চাব। যেতিয়াই ফৰ্ম সিহঁতে বিতৰণ কৰে আপোনালোকক জনাই দিব। এই কেইদিনতে আপোনালোকৰ ফৰ্ম পাই যাব, যিহেতু ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকৰ পইচাটো দিয়া আৰম্ভ কৰিব। সেয়েহে আপোনালোকে এইকেইদিন কলেজত এক্টিভ থাকিব। ফৰ্মসমূহ যেতিয়াই বিতৰণ কৰে আৰু আমাৰ হাতত আহি পৰে, আমি ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব। আৰু ফৰ্ম ফিল আপ কৰোঁতে অতি সাৱধানেৰে আপোনালোকে ফিল আপ কৰিব। কাৰণ নিযুত মইনা আঁচনিৰ যিসমূহ ছাত্ৰী আছে সিহঁতৰে বহুত ছাত্ৰীৰ কিন্তু একাউণ্টত পইচা সোমোৱা নাই, বহুত অসুবিধাৰ সন্মুখীন হৈ আছে।
সেয়ে আপোনালোকক কৈছো আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে কিন্তু বহুত সাৱধানেৰে ফিল আপ কৰিব আমি এই চেনেলত ভিডিঅ' লৈ আনিম ষ্টেপ বাই ষ্টেপ কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব দেখুৱাই দিম যেন আপোনালোকৰ যি এপ্লিকেশ্যন প্ৰসেস হয় সেইটো যেন ভুল নোহোৱাকৈ শুদ্ধভাৱে আপোনালোকে জমা দিব পাৰে আৰু এটা কোৱেশ্চন হয়তো আপোনালোকৰ মনত জাগিব যে আপোনালোকে ফৰ্মখন ল'ব যাওঁতে কি কি ডকুমেন্টছ দেখুৱাব লাগিব তো এইখিনিতে আপোনালোকক কৈ দিওঁ তো তাৰ কাৰণে আপোনালোকে আপোনালোকৰ এডমিশন ৰিসিপ্ট নহলে আপোনালোকৰ আইডি কাৰ্ডটো হয়তো কলেজে বিচাৰিব পাৰে সেয়ে এই দুটা বস্তু আপোনালোকে ৰেডি ৰাখিব ডেফিনেটলি কলেজে আপোনালোকক ফৰ্মখন দি দিব আৰু ফৰ্মখন দি দিয়াৰ লগে লগে আপোনালোকে ফিল আপ কৰি নিদিব অকমান ধৈৰ্য ধৰিব ভিডিঅ' অহালে অকমান বাট চাব যেতিয়াই ভিডিঅ' দিম আপোনালোকে চাই ধুনীয়াকৈ ফিল আপ কৰি জমা দি দিব আপোনালোকক আকৌ এবাৰ কৈ দিছো যে যিসমূহ ছাত্ৰই ইউজি কৰি আছে সিহঁতে পাব 1000 টকাকৈ প্ৰতি মাহে যিসমূহ পিজি কৰি আছে সিহঁতে পাব 2000 কৈ প্ৰতি মাহে আৰু এটা বস্তু ক্লিয়াৰ কৰি দিও যে যেহেতু এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে সেইখিনি কথা উল্লেখ কৰা নাই বহুত কমেন্ট আহি আছে যে হায়াৰ সেকেন্ডাৰীত পঢ়া ছাত্ৰসকলে পাব নেকি তাৰ ওপৰত মই কম যে হায়াৰ সেকেন্ডাৰীত পঢ়া ছাত্ৰসকলে হয়তো নাপায় বা আৰু কিছুমান কমেন্ট এনেকুৱাও আহিছে যে যিসমূহ ডিস্টেন্স মোডত মাস্টাৰ ডিগ্ৰী কৰি আছে বা ডিগ্ৰী কৰি আছে সিহঁতে পাব নেকি আপোনালোকক মই কওঁ যে এতিয়ালৈকে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তাৰ বিষয়ে একো কোৱা নাই সেয়ে হয়তো আপোনালোকে নাপাব পাৰে হয়তো আপোনালোকে ইয়াৰ বাবে যোগ্য নহয় অকল মোৰ ব্যক্তিগত এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোকক কওঁ যে হয়তো অকল ৰেগুলাৰ আৰু চৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰসকলহে এই আঁচনি পাব যিসমূহ প্ৰাইভেট কলেজত বা প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়ি আছে সিহঁতেও হয়তো এই আঁচনিটো নাপায় বা যিসমূহ ছাত্ৰই অসমৰ পৰা বাহিৰত পঢ়িছে সিহঁতেও হয়তো এই আঁচনিটো নাপায় হয়তো আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে বিএড বা ডিএলএড কৰি থকা ছাত্ৰসকলে পাবনে নাই বা যিসমূহ ছাত্ৰই হায়াৰ সেকেন্ডাৰীত স্কুটি পাইছে অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাইছে সিহঁতে এই আঁচনি পাবনে নাই ইয়াৰ এনসাৰটো যদি মই দিবলৈ যাওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে বিএড আৰু ডিএলএডৰ কথা একো উল্লেখ কৰা নাই যেহেতু সেয়ে এটো এটা অনিশ্চয়তা বুলি কম কাৰণ কমপ্লিট গাইডলাইন নহালৈকে আমি ফিক্সকে ক'ব নোৱাৰো যেতিয়াই গাইডলাইনটো আহিব ডেফিনেটলি এটা ফুল ভিডিঅ' ডিটেইলছত আপোনালোকৰ কাৰণে লৈ আনিম আশা কৰো আপোনালোকে বুজি পাইছে আপোনালোকৰ মনত যি ডাউট আছিল হেতু মই ক্লিয়াৰ কৰিব পাৰিলো বাবু আঁচনিক লৈ আৰু ভিডিঅ'সমূহ লৈ আনিম যে ফৰ্মখন দিয়াৰ আগে আগে আপোনালোকে বেংকৰ একাউণ্টত কি কৰিব লাগিব বা চেক পোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব সকলোবোৰ আপডেট এই চেনেলত পাই থাকিব তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলত নতুনলৈ সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম